Hello dear students, welcome to Maths Education. ইতিমধ্যে থাম্বনেল চাই তোমালোকে সকলোৱে নিশ্চয়কৈ ধৰিব পাৰিছা আজিৰ ডিসকাশনৰ বিষয়বস্তুটো হৈছে ধামাকা এমসিকিউ সিৰিজৰ কোৱেশ্চন নম্বৰ 2. Yes, trigonometry related এটা কোৱেশ্চন ইতিমধ্যে আমি বোৰ্ডত লিখি ৰাখিছো এই কোৱেশ্চনটো তোমালোকৰ সেবাৰ মডেল যিখন বুক এমসিকিউৰ বাবে বনোৱা হৈছে তাৰ পৰা লোৱা হৈছে তো কোৱা হৈছে which of the following equivalent to this এটা আমাক এক্সপ্ৰেছন দিয়া আছে এটা ৰাখি আমাক দিছে এই ৰাখিটোৰ ক্ষেত্ৰত তলৰ কোনটো মান ইয়াৰ লগত সমান কিটো আমাক ফাইন্ড কৰিবলৈ কোৱা হৈছে এটা খুবই ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকৰ বাবে গতিকে কেনেদৰেনো এনে ধৰণৰ কোৱেশ্চনবোৰ সলভ কৰিবা এবাৰ মনোযোগেৰে চাই লোৱা তো ফাৰ্স্ট কথাটো হৈছে আমাক ইয়াত কি কৈছে 2 tan theta whole into sec square theta minus 1 divided by cos cube theta তো ফার্স্ট কথাটো হৈছে ইয়াত 2 tan theta জেনেদৰে আছে তেনেদৰে তোমালোকে বহাই লোৱা sec square theta minus 1 এটো আমাৰ এটা আইডেন্টিটি এই ট্ৰিগনোমেট্ৰিক আইডেন্টিটিৰ ভ্যালু কিমান আছিল আমাৰ বাবে tan square theta তো ফাইনালি ডিভাইডেড বাই এটো আমাৰ বাবে হলে cos cube theta এতিয়া 2 tan theta আৰু tan square theta প্ৰডাক্ট কৰিলে আমি পাম কিমান tan cube theta আৰু cos cube theta যেহেতু ডেনোমিনেটৰত আছে গতিকে তাক আমি যদি লিখি দিও ইয়াৰ ৰেচিপ্ৰকেলটো আমাৰ বাবে হ'ব sec cube theta তো এইটো হৈছে আমাৰ বাবে 2 tan cube theta into sec cube theta is the required result গতিকে আমি কব পাৰো আমাৰ বাবে অপচন বি is the correct option